এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনাক দেখাইছোঁ, মই এটা ইনকিউবেটৰ জাষ্ট বনাই কিনে আপোনাৰ জাষ্ট ডেমো হিচাপত আপোনাক দেখাইছোঁ। পোৱালি ওলাই কিনে এইটো চাওক, মোৰ ইনকিউবেটৰ এটা এনে জাষ্ট বনাইছোঁ ডেমো হিচাপত। একচুৱেলি যোনবিলাক কাষ্টমাৰক দিয়া যায় সেইবিলাক অলপ ভালকৈ বনোৱা যায়, মানে কি অলপ ৰেপবিলাক কৰা যায় ভালকৈ। তো এইটো জাষ্ট ডেমো হিচাপত মানে আপোনালোক দেখাবলৈ, যাতে যে থাৰ্মকলৰ ইনকিউবেটৰত মানে বহুত আপোনাৰ হেৰি আছে, ফাইদা আছে। বহুতে ডাঙৰ ডাঙৰ ইনকিউবেটৰ বনায়, কিন্তু মই কওঁ থাৰ্মকলৰ ইনকিউবেটৰত আপোনাৰ ৰিজাল্টটো বেছি ভাল থাকে আৰু গৰমটো বেছি সময় থাকে। যদি আপোনাৰ কিবা আপোনাৰ লাইটটো গুচি যায় মানে প্ৰব্লেম নাই। এইটো যাওক, মোৰ পোৱালিবিলাক ওলাই আছে। ইয়াত লোকেল মুৰ্গীৰ মই দিছিলোঁ মাত্ৰ 90টামান কণী আপোনাৰ দিছিলোঁ। চ' 76 না 78 এনেকুৱা টাইপৰ মানে ৰিজাল্ট আহি গৈছে। চ' বেয়া ৰিজাল্ট অহা নাই মোৰ, ঠিক আছে। ত' এইখিনি আপুনি যদি এনেকৈ আপুনি এটা বনাই লয় কম খৰচতে, তো আপোনাৰ আৰামছে আপোনাৰ 100টা কণী ধৰে আপুনি আৰামছে দি থাকিব পাৰিব, মাহে মাহে আপোনাৰ ওলাই থাকিব আপোনাৰ পোৱালি। চ' এনেকৈও আপুনি এটা সৰু বিজনেছ এটা আৰম্ভ কৰিব পাৰে। একদম সিমান হেৰিও নহয়। আপুনি চাওক মই কেনেকৈ কণীৰ পৰা পোৱালিবিলাক ওলাই দিছোঁ। এই চাওক, আপুনি দেখা পাইছে, এই চাওক, এইবিলাক লোকেল মুৰ্গীৰ পোৱালি। এনেকৈ আপুনি লোকেল মুৰ্গীৰ পোৱালিবিলাক দিব পাৰে, বা হাঁহৰ কণী দিব পাৰে, বা আপুনি বেলেগ যি কণী আছে সেইবিলাকো দিব পাৰে। কেৱল টেম্পাৰেচাৰটো আপোনাৰ ছেম থাকে, হিউমিডিটিটো অলপ ইফাল সিফাল থাকে। সেইখিনি মই আপোনাক লোৱাৰ টাইমত ধুনীয়াকৈ মই দেখাই দিম কি আপোনাৰ ছেটিং কৰিব লাগে, মানে হিউমিডিটিখিনি কেনেকৈ ৰাখিব লাগে। আৰু ইয়াতে হিউমিডিটিৰ প্ৰব্লেমেই নাই, আপুনি মাজত এটা হেৰিত থ'লেও হৈ যাব। মই যেনেকৈ চাওক ষ্টীলৰ এটা হেৰিত মগত এটা অলপমান তোলা দি কিনে জাষ্ট দি থৈ দিছোঁ, যাতে তোলাটো পানীটো শুহি আনে, লাইটটোৱে ভাপ কৰি দিয়ে। বা আপুনি ফগাৰো লগাব পাৰে, প্ৰব্লেম নাই। মই ফগাৰো লগাইছিলোঁ, কিন্তু থাৰ্মকলত ফগাৰ দুটা যেতিয়া বক্স লগাই দিব তেতিয়া ফগাৰ দিব পাৰি, কিন্তু এটা বক্স যদি এনেকৈ বনাই নালাগে দিব ফগাৰ, আৰামছে এনেকৈয়ে আপোনাৰ চলি যায়। চ' সেই এটা বহুত মানে এটা প্লাছ পইণ্ট আপোনাৰ এই থাৰ্মকলৰ হেৰিত। আৰু ডাঙৰ বক্সবিলাকো যিবিলাক ইনকিউবেটৰ বনায় সেইবিলাকো ভাল, কিন্তু সেইবিলাকৰ কণী বেছি ধৰি কাৰণে পাৱাৰো বেছি খাব আপোনাৰ। বহুত আপোনাৰ ডাঙৰ ডাঙৰ মানে কি হেৰি লাগে অলপ ধৰক আপোনাৰ ইনভাৰ্টাৰ লাগিব, কিবা লাগিব। এইটোত আপোনাৰ ইনভাৰ্টাৰ সিমান দৰকাৰেই নাই, ঠিক আছে। আপোনাৰ যদি 2 ঘণ্টাও লাইন গুচি যায়, দিনটো 3 ঘণ্টাও গুচি যায়, কোনো প্ৰব্লেমেই নাই। কাৰণ মোৰ নিজে এনেকুৱা হৈছে, মই আমাৰ চাওক এই বৰষুণৰ দিন আছিল, আপোনাৰ ধৰক 8 ঘণ্টামান প্ৰায় লাইন কাটে, এনেকুৱাকৈ হৈছিল, তথাপিতো মোৰ পোৱালি ওলাইছে। চ' আপুনি ঢাকনিখন নুখুলিব, আৰু যিবিলাক ফুটাবিলাক আছে বন্ধ কৰি দিব, আৰামছে টেপ মাৰি কিনে বন্ধ কৰি দিব। যদি লাইনটো বেছি সময় অহা নাই, ভিতৰত হিটটো হৈয়ে থাকে, ঠিক আছে। চ' মানে এই ইনকিউবেটৰটোৰ সেই এটা ভাল, এই এটা প্লাছ পইণ্ট আপোনাৰ, যে আপোনাৰ ইনভাৰ্টাৰ নহ'লেও আপুনি আৰামছে চলাব পাৰে এইটো ইনকিউবেটৰ। আৰু আপোনাৰ চাৰ্কিটবিলাকো ভালকৈ দিব, সেইটো মই জানো মই কেনেকৈ দিব লাগে। আৰু যদি আপুনি এনেকৈ বনাব খোজে এটা, তো মোৰ নাম্বাৰ দিয়া আছে ওপৰত, স্ক্ৰীণতো আছে, ডেছক্ৰিপশ্যন বক্সতো আছে, এনেকৈ নাম্বাৰ আছে, আপুনি হোৱাটছআপ কৰিব পাৰে। আৰু চাওক এনেকৈ আপুনি ফগাৰ মানে যদি নাথাকে এনেকৈ স্প্ৰে কৰি ল'ব পাৰে, হাঁ, এনেকৈ স্প্ৰে কৰিও দিব পাৰে, মানে এটা ফগাৰ বা হেৰি কৰি কিনে স্প্ৰে কৰি সেনেকৈও আপুনি হেৰি কৰিব পাৰে। এইবিলাক বুদ্ধি মই আপোনাক পিছত আপুনি ধুনীয়াকৈ শিকাই দিব পাৰিম, কোনো প্ৰব্লেম নাই, এইবিলাক ইমান এটা হেৰি নহয়। যদি এনেকৈ ল'ব খোজে তেতিয়াহ'লে মই আপোনাক বনাই দিব পাৰিম। আপুনি নম্বৰটো মোৰ তাতে আছে, যোগাযোগ কৰিব। ধন্যবাদ।